শিৱসাগৰৰ ভটিয়াপাৰ বাৰিচুক দ্বিতীয়খন বাগজান হ'বলৈ গৈ আছে। যোৱা 11 তাৰিখে এই ইয়াতে আপোনাৰ 147 নং RDS-ত এটা বিস্ফোৰণ হৈছিলে। তাৰপিছতে অহৰহ গেছ নিৰ্গমন হৈ আছে আৰু মই এই দৃশ্য দেখাবলৈ কম, ইয়াৰ পৰা আপোনাৰ ভালকৈ দেখা নাপাব, কিন্তু ইয়াত আপোনাৰ এটা ৰিগ আছে, যিটো ৰিগত আপোনাৰ অহৰহ গেছ নিৰ্গমন হৈ আছে আৰু তাৰ বাবে সুৰক্ষিত নহয় যিহেতু স্থানীয় ৰাইজ আৰু ইয়াত তাৰ ওচৰে পাজৰে যিসকল আপোনাৰ লোক আছিল, সেইসকল ব্যক্তিক আপোনাৰ স্থানান্তৰ কৰিলে। ইয়াত আপোনাৰ আশ্ৰয় শিবিৰ দিছিলে, আশ্ৰয় শিবিৰত তেওঁলোকে স্থানান্তৰ কৰিলে। তাৰ পাছত তেওঁলোকে আশ্ৰয় শিবিৰতে আছে আৰু ওচৰে পাজৰে যিসকল লোক আছিলে তেওঁলোকৰ বৰ্তমান কি অৱস্থাত আছে, কি ধৰণে আছে, আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। বাইদেউ, বৰ্তমান কি হৈ আছে আপোনালোকৰ ইয়াত, কি অৱস্থাত আছে? আমাৰ মানুহখিনি বহুত ভয় আশংকালৈ জীয়াই আছে। খুব এটা ভয়ত মানুহখিনি জীয়াই আছে। মৃত্যুটো মুখৰ আগত লৈ জীয়াই আছে। আমাৰ মানুহখিনি পানীত হাঁহ নচৰা অৱস্থা হৈছে। আমাৰ মানুহখিনি, আমাৰ সমূহ ভটিয়াপাৰবাসী ৰাইজৰ কি হ'ব এতিয়া, দ্বিতীয় বাগজান হ'ব নেকি বা বেলেগ কিবা হ'ব নেকি, আমি জীয়াই থাকিম নাই, তেনেকুৱা এটা ভয় লৈ জীয়াই আছে। আমাৰ পেটৰ ভোক নহয়, আমাৰ মনৰ শান্তি নাইকিয়া হৈছে। নাই কোৱা, একোৱে নাই কোৱা। তেওঁলোকে কোৱা নাই, সেই কথাটোৱে আচৰিত হৈছো। তেওঁলোকে আমাৰ অভিজ্ঞ ব্যক্তিৰ লগত তেওঁলোকৰ ডাঙৰ ডাঙৰ মানুহখিনি আহি কিয় আলোচনাত বহা নাই? তেওঁলোকৰ মানুহখিনি আহক, আমাৰো অভিজ্ঞ ব্যক্তি আহক, আমাৰো ডাঙৰ ডাঙৰ ব্যক্তিসকলে কিয় কথা পতা নাই? তেওঁলোকে ফেচ কৰিব বিচৰা নাই। তেওঁলোকে তুলনামূলক মন্তব্য এটা দি পিনি গুচি গৈছে। কিয় আমাক এটা নিশ্বাসযুক্ত এটা মন্তব্য কিয় প্ৰদান কৰা নাই? তেওঁলোকে আমাক সুৰক্ষা দিয়ক, আমাক ৰক্ষণাবেক্ষণ দিয়ক। ইয়াত এজন ব্যক্তিৰ মৃত্যু হৈছে বুলি শুনা পাইছিলো। হয়, কি শব্দৰ কাৰণে তেওঁ মৃত্যু হৈছে বুলি উল্লেখ কৰিছিলে আপুনি? হয়, এই কথাটো কিমান সত্য? সঁচা কথাই, প্ৰায় সঁচা কথাই। তথাপিও মানুহখিনি এতিয়া যথেষ্ট ভয় আছে। ভয়ত মানুহখিনি, হাজাৰ মানুহৰ গা বেয়া হৈছে। বহুত মানুহৰ গা বেয়া হৈছে। আজিকালি এনেকুৱা এটা পৰিস্থিতি হৈছে যে মানুহখিনিয়ে ইয়াৰ পৰা সেইডোখৰ জেগালৈ যাবলৈও যেন নোৱাৰিছে, তেনেকুৱা এটা পৰিস্থিতি হৈছে। ইয়াত বহুত খেতি বাতি আছে, খেতি বাতি নষ্ট হৈছে নেকি? হয়, সম্পূৰ্ণ। এতিয়াতো আমি খেতি কৰি থাকিব লাগিছিলে, এতিয়া আমাৰ ইয়াৰ মানুহে খেতি কৰি থাকিবলগীয়া হৈছে। কিন্তু আমাৰ মানুহখিনিয়ে কি কৰিছে, তপা তলে গৈ নিজৰ জীৱনটোৰ কাৰণে ঘূৰি ফুৰিবলগীয়া হৈছে। কোনো ধৰণৰ কথা পতা নাই নেকি? কোনো ধৰণৰ কথা পতা নাই। আশ্ৰয় শিবিৰ দিছে আপোনালোকৰ কাৰণে, তেওঁলোকে আমাক ৰাতিপুৱা ভাত দিছে, ৰাতিপুৱা ব্ৰেকফাষ্ট দিছে আৰু দুপৰীয়া ভাত, পিছবেলা আকৌ চাহ আৰু ৰাতি ভাত। সেইটোৱে কাফি নেকি? তেওঁলোকে ধুনীয়াকে গৈছে আৰু আহিছে। তেওঁলোকে আমাৰ শিবিৰ কেইটা গৈ এবাৰো কিয় পৰিদৰ্শন কৰা নাই? মানুহবোৰ কেনেকে আছে, কি কৰিছে, কিয় চোৱা নাই? মানুহবোৰ কেনেকে, কি গৰমত থাকিব পাৰিছে নাই, খাব পাৰিছে নাই, তেওঁলোকে কিয় খবৰ লোৱা নাই? যোৱাকালি আপোনাৰ ইয়ালৈ মন্ত্ৰী আহি পেলাই উপস্থিত নহলেহি, কি ক'ব? তেওঁক এটাই অনুৰোধ জনাও যে আপোনালোক আহক আমাক ইয়ালৈ, আমাৰ পৰিস্থিতিটোৰ বুজ লওক, আপোনালোকে আমাক সহায় কৰক। আমাৰ সন্মানীয় মন্ত্ৰী ডাঙৰীয়া ইয়ালৈ অহাৰ কথা আছিলে, কিন্তু পিছত গম পালো যে তেওঁ বিশেষ কাৰণত গুচি যাবলগীয়া হ'ল। কিন্তু তেওঁ এবাৰ হলেও আমাৰ ইয়াত চাই যাব পাৰিলেহেঁতেন যে আমাৰ পৰিস্থিতিটো কি হৈ আছে। সেইকাৰণে আমি সকলোৱে হাত জোৰ কৰি আহ্বান জনাইছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোক এবাৰ আহক, ইয়াত বুজ লওক আমাৰ পৰিস্থিতিটো কি হৈ আছে, আমি মানুহখিনি কেনেকৈ জীয়াই আছো, এবাৰ আপোনালোক আহক। ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক। আৰু যিহেতু ONGC কৰ্তৃপক্ষই সম্পূৰ্ণভাৱে গাফিলতি কৰিছে বুলি এইসকল লোকে উত্থাপন কৰে, আৰু পুনৰভাৱে এই দৃশ্য দেখাবলৈ অনুৰোধ জনাম। আৰু এটা কথা উল্লেখ কৰিব লাগিব, SK পেট্ৰ লিমিটেড নামৰ এটা প্ৰতিষ্ঠানক এই ৰিগটো 3 বছৰৰ বাবে তেওঁ লিজত দিছিলে, আৰু তাৰ পাছত এই ৰিগত এই ঘটনা সংঘটিত। আৰু SK পেট্ৰ নামৰ যি আপোনাৰ প্ৰতিষ্ঠান আছিলে, প্ৰতিষ্ঠানৰ যিজন আপোনাৰ স্বত্বাধিকাৰী, তেওঁৰ নামতো পূৰ্বতে বহু ধৰণৰ অভিযোগ উত্থাপন কৰিছে, তেল চোৰৰ অভিযোগ উত্থাপন হৈছিলে। আৰু তেনেকুৱা এজন ব্যক্তিক ONGC কিয় আপোনাৰ এই ৰিগটো লিজত দিলে, সেই কথা প্ৰশ্ন উত্থাপন হৈছে সাধাৰণ ৰাইজৰ মাজত। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই SK পেট্ৰ নামৰ যি ঠিকাদাৰ প্ৰতিষ্ঠান, তাৰ স্বত্বাধিকাৰী আছিলে, স্বত্বাধিকাৰীয়ে কি ধৰণে তেওঁ এই ৰিগ পায়, সেইটো এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে কি ধৰণে ৰিগ পায়। কাৰণ তেওঁ তেল চুৰি কাণ্ডৰ লগতো জড়িত হৈ থকা অভিযোগ উত্থাপন হৈছে, আৰু বিভিন্ন ধৰণৰ
কাৰ্যকলাপত তেওঁলোক জড়িত হৈ থকা অভিযোগ উত্থাপন হৈ আহে। কিন্তু তাৰ পাছতো এই SK পেট্ৰ নামৰ এই কোম্পানীটোৱে কি ধৰণে এই ৰিগটো পালে সেয়াও এতিয়া প্ৰশ্ন উত্থাপন। তেওঁ গাফিলতিৰ বাবে SK পেট্ৰৰ যিজন স্বত্বাধিকাৰী আছে, সেই স্বত্বাধিকাৰী কৃষ্ণ আগৰৱাল নামৰ যিজন স্বত্বাধিকাৰী আছে, স্বত্বাধিকাৰী বৰ্তমানলৈকে এই জেগাত উপস্থিত হোৱা নাই। আৰু তাৰো আপোনাৰ এই স্থানীয় লোকসকলক ক্ষোভ আছে। আৰু অনাগত দিনত এই লক্ষণীয় হ'ব SK পেট্ৰ ব্লেকলিষ্ট কৰিবলৈ বহুত দল সংগঠনে দাবী উত্থাপন কৰিছে। আৰু SK পেট্ৰ ব্লেকলিষ্ট কৰিব নকৰে আৰু SK পেট্ৰৰ হাতত এই ৰিগটো এতিয়া যি ধৰণে আছে অনাগত দিনত সেইধৰণে থাকিব নে SK পেট্ৰৰ পৰা এই ৰিগটো লৈ ল'ব, সেয়া অনাগত দিনত লক্ষণীয় হ'ব। আৰু এটা কথা ক'ব লাগিব যে ইয়াত যি স্থানীয় লোক আছে, স্থানীয় ONGC কৰ্তৃপক্ষই কি ধৰণে ক্ষতিপূৰণ দিয়ে বা কি ধৰণে এইসকল লোকক ONGC ফালৰ পৰা আপোনাৰ সম্পূৰ্ণভাৱে ONGCয়ে তেওঁলোকক চোৱা চিতা কৰে, সেয়া অনাগত দিনত লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।